আপোনালোকেওতো কৈ থাকে ন যে মই সকলো কথাতে প্ৰতিবাদ কৰো, সকলো কথাতে মই মাত মাতো, সকলো কথাতে বিৰোধিতা কৰো। মই আচলতে এই মুখ্যমন্ত্ৰীজনক গালি দিবলগীয়া মানুহ হয়নে নহয় কওকচোন বাৰু। কোনোবা এটা টিভি চেনেলত মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্যটো শুনিলো যে তেখেতে ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই এইকাৰণে যে ৰৈ ৰৈ বিনালে চিনেমাখনৰ শ্বুটিং হৈছিল সাগৰত, কিন্তু জুবিন গাৰ্গ সাগৰলৈ যাব নোৱাৰে কাৰণ এই যে ডাক্তৰজন যে সাধাৰণতে ওলাই থাকে খুব টিভিত, কিবা এখন হস্পিটেল আছিলে, সেই হস্পিটেলখনৰ চাৰ্টিফিকেট আছে বুলি ক'লে আৰু সেই হস্পিটেলখনৰ চাৰ্টিফিকেটত কৈ দিছে যে জুবিন গাৰ্গে জুই আৰু পানীৰ কাষলৈ যাব নালাগে। আৰু যিহেতু জুবিন গাৰ্গ সাগৰৰ কাষলৈ গৈছে, সাগৰত গৈ শ্বুটিং কৰিছে, গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁ কৈছে যে সেই চিনেমাখন মই চাব নোৱাৰো। যদি চাওঁ তেতিয়াহ'লে বোলে ফাইলত মই নোট দিব লাগিব। চিনেমা কৰা মানুহকেইটাক ধৰি আনিব লাগিব, তাৰমানে প্ৰযোজক, পৰিচালক, এক্টৰ আৰু গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ ৱাইফ জড়িত আছে, আমাৰ বৌ জড়িত আছে, তেওঁলোককো তাৰমানে ধৰি আনিব লাগিব, এনেকুৱাই ইংগিত দিছে। তাৰমানে মুখ্যমন্ত্ৰীৰ কথাখিনিৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কোনফালে যাব আমি মোটামুটি ধৰিব পাৰিলো। এতিয়া কেইদিনমানৰ আগত যেতিয়া সাংবাদিকে তেওঁক সুধিছিলে যে আপুনি ৰৈ ৰৈ বিনালে কিয় চাবলৈ যোৱা নাই, কাশ্মীৰী ফাইল চাবৰ কাৰণে আপুনি অসমত অৰ্ধচুটি দিছিলে, টেক্স ফ্ৰী কৰি দিছিলে, কিন্তু জুবিন গাৰ্গৰ চিনেমাখনৰ কাৰণে আপুনি কিয় এবাৰো এপিল কৰা নাই, কিয় এবাৰ চাবলৈ কোৱা নাই, কিয় এবাৰ আপুনি নিজে চাবলৈ যোৱা নাই। তেতিয়া তেখেতে স্পষ্টকে কৈছিলে যে মোৰ লগত 26জন PSO থাকে, পুলিচ থাকে, চিকিউৰিটি। আমি সেইদিনাহে গম পালো যে তেখেতৰ লগত 26জন পুলিচ থাকে, অথচ আমাৰ সকলোকে MLA CMLA চবকে কৈ আছিলে যে PSO তহঁতি চবে কমাই লওঁ, আমাকনো কোনে মাৰিব, এনেকে বুলি এপিল কৰিছিলে নহয়। মোকতো সেইকাৰণে অকল 3জনে দি ৰাখিছে। যদি কথাটো সেইটো নহয় তেতিয়াহ'লে অন্ততঃ সেইটো কথা তেখেতে ক'ব নালাগিছিলে, মই কি কাৰণে চাবলৈ নাযাওঁ আপোনালোকক ভৱিষ্যতে কম বুলি ক'ব লাগিছিলে। সাংবাদিকে যেতিয়া সুধিলে যে আপুনি কিয় ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই, এজন মুখ্যমন্ত্ৰীৰ আসনত বহা মানুহে তেখেতে ক'লে যে মই এইকাৰণে চাবলৈ যোৱা নাই যে অসমৰ বহুত মানুহে চাবলৈ যাব, আৰু চাবলৈ যাওঁতে যদি মই 26জন চিকিউৰিটি লগত লৈ যাওঁ তেতিয়াহ'লে দৰ্শকসকলৰ অসুবিধা হ'ব, চিনেমা হল এটা এদিনৰ কাৰণে বুক হৈ যোৱাৰ নিচিনা হ'ব, তেতিয়াহ'লে অসুবিধা হ'ব। সেইজন অসমৰ মুখ্যমন্ত্ৰীয়ে কেইটামান দিনৰ পাছত ক'লে যে মই ইচ্ছাকৃতভাৱেই চিনেমাখন চোৱা নাই, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিটো কথা জড়িত, পানী আৰু জুই, যিটো ওচৰলৈ যাব নোৱাৰে, সেই কামটোকে চিনেমাখনত কৰিছে, আৰু যদিহে মই চিনেমাখনলৈ যাওঁ, যি সেই চিনেমাখন বনাইছে তেওঁলোকৰ ওপৰত মই নোট দিব লাগিব মুখ্যমন্ত্ৰী হিচাপে। তাৰমানে তেওঁলোকক জেলত ভৰাবলৈ ক'ব লাগিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ ক'ব লাগিব। এই দুটা বক্তব্যৰ পৰা প্ৰথম যিটো কথা আহিলে যে আমাৰ মুখ্যমন্ত্ৰীজন সাংঘাতিক ধৰণে মিছলীয়া মুখ্যমন্ত্ৰী এজন, চেলবেলীয়া মুখ্যমন্ত্ৰী এজন, 2 নম্বৰী মুখ্যমন্ত্ৰী এজন। আমাৰ মুখ্যমন্ত্ৰীয়ে যিহকে পায় তিহকে কথা কয়, আৰু যি সময়ত যিটো কথা ক'লে তেওঁ বাচি যাব পাৰে বুলি ভাবে সেই কথাটোকে তেওঁ ক'বলৈ চেষ্টা কৰে। এতিয়া মুখ্যমন্ত্ৰীজনক শ্বুটিং আৰু সাগৰত সাঁতোৰাৰ মাজত যে ডিফাৰেন্স আছে এইটো কোনে বুজাব? মই ক'ত গৈছে কি কৰিছে ইমান ভালকে নাজানো দেই, মিছা কৈ লাভ নাই। শ্ৰীলংকালৈ গৈ যদি সঁচাকে জুবিন গাৰ্গে শ্বুটিং কৰিছে সাগৰত, তেতিয়াহ'লে শ্বুটিং কৰোঁতেতো কোনো ঘটনা ঘটা নাই, কাৰণ শ্বুটিং কৰোঁতে 1 মিনিট 2 মিনিট 3 মিনিট সময় লাগে শ্বুটিং এটা কৰিবৰ কাৰণে, আৰু শ্বুটিঙৰ সময়ত তাত পুৰা টিম থাকে, কোনো মানুহ তাত মৰিব নোৱাৰে। 24 ঘণ্টা তাৰমানে শ্বুটিঙৰ সময়ত মানুহে তেওঁক ঘেৰাও কৰি ৰাখিব, নিৰাপত্তা ব্যৱস্থা থাকিব, তেওঁ নিৰাপদ, কাৰণ বহুত মানুহ সেই গোটেই কাৰবাৰটোৰ লগত জড়িত। আনকি তেতিয়া জুবিন গাৰ্গৰ পত্নীও, আমাৰ বৌ, তেখেতো কৈছে, পৰিয়ালৰ মানুহ কৈছে। গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা কথা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ কথাটোক লৈ গোটেই ঘটনাটোত তেওঁ যে নিজেও মনে মনে দুখী বুলি যে নিজেও অনুভৱ কৰে, সেইকাৰণে তেওঁ চিনেমাখন চাবগে পৰা নাই। আৰু সেইকাৰণে তেওঁ সেই সময়ত যিহেতু চিনেমাখন চাবলৈ যাব পৰা নাছিলে, তেতিয়া অসমৰ মানুহক ফাঁকি দিবৰ কাৰণে তেওঁ কৈ দিলে যে মোৰ বহুত চিকিউৰিটি আছে ন, মই কেনেকে যাম। তাৰ পাছত বহুদিন ভাবি চিন্তি নতুনকে আৱিষ্কাৰ কৰি এবাৰ উলিয়ালে, মোৰ কথা এটা ক'বলৈ ধুনীয়া ৰাস্তা এটা আছে, যে জুবিন গাৰ্গক জুই আৰু পানীলৈ নাযাবৰ কাৰণে ডাক্তৰে কৈ থৈছিলে, আৰু জুবিন গাৰ্গে সাগৰত গৈ চিনেমা শ্বুটিং কৰিছিলে, গতিকে জুবিন গাৰ্গে তেওঁৰ ডাক্তৰী ভংগ কৰিছিলে। আৰু তাৰ পৰা এইটোৱে ক'ব খুজিছে যে আচলতে সাগৰত শ্বুটিং কৰিবলৈ যোৱা সকলো মানুহে জুবিন গাৰ্গক, তাৰ পিছৰখিনি মই নকওঁ আৰু, মানে সাগৰত শ্বুটিং কৰিবলৈ নিওঁতে এই কামটো মানে ভাল কাম কৰা নাছিলে, সেইটোতো ষড়যন্ত্ৰ আছিলে, এনেকুৱা ধৰণৰ এটাই কথা তেওঁ ক'ব খুজিছে। আপোনালোকেওতো কৈ থাকে ন যে মই সকলো কথাতে প্ৰতিবাদ কৰো, সকলো কথাতে মই মাত মাতো, সকলো কথাতে বিৰোধিতা কৰো। এতিয়া আপুনি কওকচোন যে মই আচলতে এই মুখ্যমন্ত্ৰীজনক গালি দিবলগীয়া মানুহ হয়নে নহয় কওকচোন বাৰু।